চৰ্চা কৰিলে চিন্তা কৰিলে আপুনি বুজি পাব আপুনি কাৰ সন্তান আমি নিজকে একো অকৰ্মণ্য বুলি ভাবোঁ আমি নিজকে একো মূল্য নাই বুলি ভাবোঁ কিন্তু আমাৰ যিখিনি পিতৃ পিতামহ তেওঁলোকৰ কিমান কৰ্মশক্তি আছিল কিমান বুদ্ধি আছিল আৰু তেওঁলোকৰ সভ্যতা কিমান ওপৰত সেইটো অনুমান কৰিব পাৰি আৰু সেই সভ্যতাৰ বিষয়ে চৰ্চা কৰিলে নিজৰ আৰ্থিক বুদ্ধি আৰু জাগাত নিজৰ ঠাইবিলাক আমি জানো মানে খোৱা এটা ওলাই জ্বলাই এখন চাকি লৈ চাকি জ্বলাই গোটেই ফুৰে চাউগীত চাকিঘৰ ডুবেই যায় সেইখিনি কেন্দ্ৰ কৰি গুৰুত্ব কৰে আৰু তাত এনেকুৱা এটা বস্তু আছিল ৰস ডাঙৰ বুলি ৰস সেই ৰসটো মই নাই কৰা আছে কিমান বছৰ সেইটো ধৰি থাকিব সেইটো আমাৰ জ্বালা নাই জ্বালা আমাৰ খাদ্য নাই এইবিলাক প্লাজমাবিদ যিবিলাক আছে তেওঁলোকে লাগিব এতিয়া আমি মুঠতে মোৰ ডক্টৰৰ মুঠতে আমি হ'ব লগা প্ৰমাণ হৈছে যে আমি মানে বহুত কাম কৰি আছোঁ আমি যিখিনি জানিব লাগে যিখিনি শিক্ষা ল'ব লাগে সেইখিনি আমি লোৱা নাই সেইকাৰণে মই এই পবিত্ৰ সমাৱেশ আজি ইমান দিন চলি আছে এটা খুব ভাল যিখিনি ৰাইজ আহে তেওঁলোক সজীৱ পালে তেওঁলোকে জানি পালে সেই জানা আগ্ৰহটোৱে আমাক আগুৱাই লৈ যায় আজি এই সম্পদখিনি দেখি যিখিনি মানুহৰ আগ্ৰহ হৈছে জানিবলৈ সেই আগ্ৰহটোৱে আমাক আগুৱাই দিব এই পুখুৰীটো সম্পৰ্কে আপোনাক মই এইটো ক'লোঁ আৰু আমি কোৱা শুনিছিলোঁ দুই নম্বৰ জললি আৰু সৰু জললি সম্পৰ্ক থকা বুলি সুধিছে আৰু কোনো নলেই থকা বুলি সুধিছিল